নমস্কাৰ ইনস্পিৰেশ্যন আইএছলৈ মই নয়নজ্যোতি বৰ্মনে আপোনালোক সকলোকে স্বাগতম জনাইছো ডেইলি নিউজ এনালাইসিস এই শিতানটোত আমি এপিএসসি আৰু ইউপিএসসি পৰীক্ষাৰ লগত সংগতি ৰাখি তিনিখন বাতৰি কাকত দ্য হিন্দু দ্য ইণ্ডিয়ান এক্সপ্ৰেছ আৰু দ্য আসাম ট্ৰিবিউন এনালাইসিস কৰো লগতে প্ৰেছ ইনফৰমেশ্যন ব্যুৰৰ ৰিপৰ্টৰ ওপৰতো পৰ্যালোচনা কৰা হয় আজি আমি আলোচনা কৰিম 29 নৱেম্বৰ 2020 চনৰ দ্য আসাম ট্ৰিবিউন পেপাৰখন এপিএসসি ইউপিএসসিৰ পৰীক্ষাৰ বাবে ইনস্পিৰেশ্যন আইএছএ ফ্ৰী ষ্টাডি মেটেৰিয়েল প্ৰভাইড কৰি আছে আপোনালোকে আমাৰ ওয়েবসাইট www.inspirationis.org ভিজিট কৰিলে ডেইলি এমসিকিউ বিশ্লেষণ আদিৰ নিচিনা উন্নত মানৰ ষ্টাডি মেটেৰিয়েল ডাউনলোড কৰিব পাৰে আমাৰ সোশ্যাল মিডিয়া প্ল্যাটফৰ্ম ফেসবুক ইনষ্টাগ্ৰাম ইউটিউব চেনেল আৰু টেলিগ্ৰামৰ পৰাও আপোনালোকে আমাৰ বিভিন্ন ধৰণৰ ষ্টাডি মেটেৰিয়েল ডাউনলোড কৰিব পাৰে এপিএসসি প্ৰিলিমছ 2021 ৰ বাবে ইনস্পিৰেশ্যন আইএছএ অল আসাম ফ্ৰী মক টেষ্ট সিৰিজ কণ্ডাক্ট কৰিবলৈ গৈ আছে অহা 6 ডিসেম্বৰৰ পৰা আমাৰ মক টেষ্ট ষ্টাৰ্ট হ'ব আপোনালোকে নিজকে এনৰোল কৰিবলৈ আমাৰ ওয়েবসাইটত লগতে আমাৰ কন্টাক্ট নম্বৰত কন্টাক্ট কৰিলে গোটেইখিনি ডিটেইলছ পাব আজিৰ প্ৰথম ইম্পৰ্টেন্ট টপিকটো হ'ল প্ৰাইম মিনিষ্টাৰ ৰিভিউজ ভ্যাকচিন প্ৰগ্ৰেছ ইন 3 ইনষ্টিটিউট কি কৰিছে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যোৱাকালি 28 নৱেম্বৰত ভাৰতৰ প্ৰধান তিনিটা ড্ৰাগ কোম্পানী ভিজিট কৰিছে য'ত কি হৈছে কৰোনা ভাইৰাছ কোভিড-19 ৰ ভ্যাকচিন য'ত ডেভেলপ কৰি আছে সেই ভ্যাকচিন কেইটা তেওঁ এবাৰ ৰিভিউ কৰিবলৈ গৈছিলে আৰু এই কোম্পানী কেইটা কি যে কোম্পানী কেইটা হ'ল জাইডাছ বায়োটেকে কি ডেভেলপ কৰি আছে আমাৰ এক্সাম পইণ্ট অফ ভিউৰ পৰা ইম্পৰ্টেন্ট কোৱেশ্চনটো এইটো আহিব পাৰে যে জাইডাছ বায়োটেকে কি ভ্যাকচিন তেওঁলোকে প্ৰডিউস কৰি আছে সেইটো হ'ল জাইকভ ডি কোন কোম্পানীয়ে ডেভেলপ কৰিছিলে তো আমি আনসাৰটো পালো অলৰেডি জাইডাছ বায়োটেক দেন কোভ্যাক্সিন এটা আপোনাৰ ভ্যাকচিন এটা প্ৰডিউস কৰি আছে ভাৰত বায়োটেক ইণ্ডিয়ান কাউন্সিল ফৰ মেডিকেল ৰিসাৰ্চ দেন নেশনাল ইনষ্টিটিউট অফ ভাইৰলজি গতিকে এই তিনটাই লগ লাগি কোভ্যাক্সিন প্ৰডিউস কৰি আছে দেন আহিলে কোভিশিল্ড কোনে কৰি আছে সেৰাম ইনষ্টিটিউট অফ ইণ্ডিয়া in collaboration with global pharma giant AstraZeneca আৰু অক্সফৰ্ড ইউনিভাৰ্সিটি AstraZeneca আৰু অক্সফৰ্ড ইউনিভাৰ্সিটিৰ লগত লগ লাগি কোনে কৰি আছে আমাৰ ইণ্ডিয়াৰ সেৰাম ইনষ্টিটিউট তেওঁলোকে কোভিশিল্ড নামৰ এটা ভ্যাকচিন তেওঁলোকে প্ৰডিউস কৰি আছে আৰু এই গোটেইখিনি বস্তু এটা ৰিভিউ কৰিবলৈ আমাৰ প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদীয়ে কালি এবাৰ ভিজিট দিছিলে আৰু এই ভিজিটটোৱে তেওঁলোকক এটা মৰেল বুষ্ট এটা কৰিব যে আজি অতদিনে তেওঁলোকে যি কষ্ট আপোনাৰ সাধন কৰি আছে কোভিড-19 ৰ ভ্যাকচিন প্ৰডিউস কৰিবলৈ গতিকে প্ৰাইম মিনিষ্টাৰৰ সেই ভিজিটটোৱে তেওঁলোকক মৰেলি বহুতখিনি বুষ্ট কৰিব এতিয়া আহিছো আমাৰ এক্সাম পইণ্ট অফ ভিউৰ পৰা আৰু ইম্পৰ্টেন্ট দুই এটা টপিক যেনেকে নেশনাল ইনষ্টিটিউট অফ ভাইৰলজি আমি ইয়াতে পাইছিলো নেশনাল ইনষ্টিটিউট অফ ভাইৰলজিয়ে ICMR আৰু ভাৰত বায়োটেকৰ লগত লগ লাগি কৰি আছে কোভ্যাক্সিন আৰু এতিয়া আমি কেতিয়াবা খুধে যে আগতে খুধা দেখা গৈছে যে নেশনাল ইনষ্টিটিউট অফ ভাইৰলজি কোট আছে আৰু ধৰ কেতিয়া ফাউণ্ডেশ্যন ইয়াৰ হৈছিল সো প্ৰথম কথা হ'ল যে মহাৰাষ্ট্ৰৰ পুনেত আছে নেশনাল ইনষ্টিটিউট অফ ভাইৰলজি তাৰপিছত ইয়াক ফৰ্মালি কি বুলি জনা গৈছিল ভাইৰাছ ৰিচাৰ্চ চেণ্টাৰ পিছত এই নামটো চেঞ্জ কৰা হ'ল ইট ইজ ফাউণ্ডেড ইন কোলাবৰেশ্যন উইথ ICMR এণ্ড ৰকফেলাৰ ফাউণ্ডেশ্যন ফাউণ্ডেড ইন 1952 ভাইৰাছ ৰিচাৰ্চ যেটো চেণ্টাৰ হেতু ৰিডেজিগনেটেড এজ দ্য নেশনাল ইনষ্টিটিউট অফ ভাইৰলজি ইন 1978 তাৰমানে কি এই নামটো যেটো আপোনাৰ চেঞ্জ কৰিলে এটো 1978 ত চেঞ্জ কৰিছিল তো আমি প্ৰথম একদম ইম্পৰ্টেন্ট কথাটো পালো যে কি 1952 ত পুনেত কি হৈছিল নেশনাল ইনষ্টিটিউট অফ ভাইৰলজি তেতিয়া নাম আছিল কিন্তু আপোনাৰ ভাইৰাছ ৰিচাৰ্চ চেণ্টাৰ আৰু যেটো 1978 ত চেঞ্জ কৰি পেলাই নেশনাল ইনষ্টিটিউট অফ ভাইৰলজি নাম দিয়া হ'ল গতিকে এইখিনি আছিল এই নিউজটোৰ ইম্পৰ্টেন্ট যিখিনি টপিক এক্সাম পইণ্ট অফ ভিউৰ পৰা দ্য নেক্সট ইম্পৰ্টেন্ট টপিক ইজ ফ্লাড চেণ্টাৰ হোম ফৰ মাজুলী CM lays base of flood shelter home in মাজুলী অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া কি কৰিছে যে মাজুলীত এটা ফ্লাড শেল্টাৰ হোম এটাৰ শিলান্যাস কৰিছে কাৰণটো কি যে মাজুলীত প্ৰতিবাৰে যি বান
সেই বানৰ পৰা ৰক্ষা পাবলৈ বা সেই বানৰ সময়ত মানুহখিনিক আশ্ৰয় দিবলৈ তেওঁ এটা কি কৰিছে 2.5 crore টোটেল কষ্ট যিটো হ'ব সেইটোৰ 2.51 কোটি টকা ধাৰ্য কৰা হৈছে আৰু সেই মানুহখিনিক সকাহ দিবলৈ ফ্লাড শেল্টাৰ হোম এটা মাজুলীত বনাই আছে। তো আসাম ষ্টেট ডিজাষ্টাৰ মেনেজমেণ্ট অথৰিটি আৰু লোক নিৰ্মাণ বিভাগ এই দুটা বিভাগে এই গোটেইখিনি যে দায়িত্ব লৈছে, এই গোটেই ফ্লাড শেল্টাৰ হোমটো তেওঁলোকে বনোৱাৰ দায়িত্বটো কোনে পাইছে? আসাম ষ্টেট ডিজাষ্টাৰ মেনেজমেণ্ট অথৰিটি আৰু লোক নিৰ্মাণ বিভাগ। গতিকে এক্সাম পইণ্ট অফ ভিউৰ পৰা দুটাই প্ৰশ্ন আহিব যে ফ্লাড শেল্টাৰ হোম সৰ্বানন্দ সোণোৱালে কোন জেগাত লঞ্চ কৰিছিলে বা ক'ত আবণ্টন দিছিলে আৰু লগতে আপোনাৰ কাক দিয়া হৈছিলে, এই কামটো কোনে কাৰ তদাৰকত মানে চলিছিলে। তো এই দুটা কুৱেশ্যন আমি খুব সুন্দৰকৈ এনচাৰ দিব পাৰিম নিশ্চয়। এতিয়া আহক ইয়াৰ লগত জড়িত এটা আমি কুৱেশ্যন আগবঢ়াইছোঁ। এয়া হ'ল হুইচ অফ দ্য ফলোয়িং ডিপাৰ্টমেণ্ট ৰিনেমড এজ লোক নিৰ্মাণ বিভাগ। লোক নিৰ্মাণ বিভাগ বুলি কোনটো ডিপাৰ্টমেণ্টক কোৱা হয়, মানে কোনটো ডিপাৰ্টমেণ্টে ৰিচেণ্টলি লোক নিৰ্মাণ বিভাগলৈ নিজৰ নামটো সলাইছে। ইয়াতে অপশ্যন দিয়া আছে 4টা, পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্ট, দেন পাব্লিক হেল্থ ইঞ্জিনিয়াৰিং, পাব্লিক ৱৰ্কছ ডিপাৰ্টমেণ্ট আৰু ইৰিগেশ্যন। এই 4টা অপশ্যনৰ কোনটো শুদ্ধ হয় আপোনালোকে আমাৰ কমেণ্ট বক্সত জনাব পাৰে। আমি শুদ্ধ উত্তৰটো ভিডিঅ'টোৰ শেষৰ ফালে আপোনালোকক প্ৰভাইড কৰিম। এতিয়া আহক নেক্সট ইম্পৰ্টেণ্ট টপিক অৰুণোদয় স্কিম। অৰুণোদয় স্কিমটো কি হয় আৰু কিহৰ কাৰণে এই স্কিমটো আসাম গভৰ্ণমেণ্টে হাতত লৈছে অকণমান জানি লওঁ। এক্সাম পইণ্ট অফ ভিউৰ পৰা আমাৰ মেইন কথাটো আহিব যে টেগলাইনটো কেতিয়াবা দিব পাৰে যে এম্পাৱাৰিং ফেমিলিজ, এম্পাৱাৰিং উইমেন, এম্পাৱাৰিং আসাম। গতিকে এইটো কোনটো স্কিমৰ এটা টেগলাইন হয়। দেন আসাম গভৰ্ণমেণ্টৰ ফ্লেগশ্বিপ প্ৰগ্ৰাম হয়, এইটো স্কিম হয়। সেইটো আপোনাৰ অষ্টদশ মুকুতাৰ উন্নয়নী মালা। এই স্কিমটোৰ আণ্ডাৰত এইটো এটা ডাঙৰ স্কিম হয়, অষ্টদশ মুকুতাৰ উন্নয়নী মালা। এই স্কিমটোৰ আণ্ডাৰত আমাৰ অৰুণোদয় যি স্কিম, এই অৰুণোদয় স্কিমটো অনা হৈছে। It will provide financial assistance to around 17 lakh families. প্ৰায় 17 লাখ ফেমিলিক, 17 লাখ পৰিয়ালক অসমৰ এই স্কিমটোৱে কাভাৰ কৰিব। ইট ইজ দ্য লাৰ্জেষ্ট এভাৰ ডাইৰেক্ট বেনিফিট শ্বেয়াৰিং স্কিম। ডাইৰেক্ট বেনিফিট শ্বেয়াৰিং স্কিম would give a choice to the poor and needy households on how they want to spend their money. তেওঁলোকে যেনেকৈ পইচাটো খৰচ কৰিব বিচাৰে, যি বস্তু কিনি মানে আমি ইয়াত অলপ পিছত গম পাম যে কি বস্তু তেওঁলোকে কিনাৰ কাৰণে মেইনলি এই পইচাটো ধাৰ্য কৰিছে। যে এছেঞ্চিয়েল কমোডিটিজ লাইক পালচেছ, চুগাৰ, আদাৰ নিউট্ৰিচনেল আইটেমছ এণ্ড মেডিচিনছ। গতিকে এইখিনি বস্তু পালচেছ, চুগাৰ আৰু যিকোনো ধৰণৰ নিউট্ৰিচনেল যদি কিবা কিনিব খোজে তেওঁলোকে কিনিব পাৰে। আৰু মান্থলি এছিষ্টেঞ্চ অফ ₹830 কিমানকৈ দিব? 830 rupeesকৈ দিব মান্থলি টু মাৰ্জিনেলাইজ হাউচহোল্ডছ অফ আসাম। আৰু এই স্কিমটো ডিজাইন কৰা হৈছিলে কিহৰ কাৰণে? যে কিপিং ইন মাইণ্ড ডেট উইমেন আৰ দ্য প্ৰাইমাৰী কেয়াৰটেকাৰ্ছ অফ দ্য হাউচহোল্ড। যিহেতু মহিলাসকলে আপোনাৰ পৰিয়ালৰ মূল পৰিচালনা শক্তি, গতিকে তেওঁলোকৰ একাউণ্টত ডাইৰেক্টলি এই পইচাটো দিয়া হ'ব আৰু তেওঁলোকে নিজৰ ইচ্ছামতে ঘৰত লগা বা নিউট্ৰিচন যিটো পুষ্টিকৰ খাদ্য তেওঁলোকে পাৰচেছ কৰিব পাৰিব। আৰু এইটো ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ স্কিম হয়, মানে কি ডাইৰেক্ট আপোনাৰ মহিলাসকলৰ একাউণ্টত, পৰিয়ালৰ মহিলাসকলৰ একাউণ্টত ডাইৰেক্ট পইচাটো এই স্কিমটোৰ আণ্ডাৰত দিয়া হ'ব। এতিয়া নেক্সট ইম্পৰ্টেণ্ট টপিকটো হ'ল মণিপুৰ লিটাৰেচাৰ এৱাৰ্ড। মণিপুৰ লিটাৰেচাৰ এৱাৰ্ড কোনে পাইছিলে আৰু কোনখন কিতাপৰ কাৰণে পাইছিলে? এক্সাম পইণ্ট অফ ভিউৰ পৰা সেই দুটা কুৱেশ্যন ইম্পৰ্টেণ্ট হ'ব। দ্য মণিপুৰ ষ্টেট এৱাৰ্ড ফৰ লিটাৰেচাৰ ফৰ দ্য ইয়াৰ 2020 হেজ বিন কনফাৰ্ড অন সুধীৰ নাওৰৈবাম। সুধীৰ নাওৰৈবামে মণিপুৰ ষ্টেট লিটাৰেচাৰ এৱাৰ্ড 2020 চনৰ বাবে গ্ৰহণ কৰিছে। আৰু তেখেতৰ কিতাপ আছেংবা য়াম আমচাং আটেই ৱাৰিজিং, এই কিতাপখনৰ কাৰণে তেখেতে কি কৰিছে? এই যিটো লিটাৰেচাৰ এৱাৰ্ড সেইটো গ্ৰহণ কৰিছে। দ্য নেক্সট ইম্পৰ্টেণ্ট টপিক ইজ বায়'ডাইভাৰ্চিটি পাৰ্ক ইন আলোকঝাৰি। দ্য নেক্সট ইম্পৰ্টেণ্ট টপিক ইজ বায়'ডাইভাৰ্চিটি পাৰ্ক ইন আলোকঝাৰি। আলোকঝাৰি ক'ত আছে? আলোকঝাৰি আছে ধুবুৰীত। দ্য বায়'ডাইভাৰ্চিটি পাৰ্ক ইজ নেমড এজ
সাহিত্য মণিকী উপবন এট আলোকঝাৰী প্ৰপ'জ ৰিজাৰ্ভ ফৰেষ্ট আণ্ডাৰ ধুবুৰী ফৰেষ্ট ডিভিজন গতিকে ধুবুৰী ফৰেষ্ট ডিভিজনৰ আণ্ডাৰত আলোকঝাৰীখন কি হয় এখন প্ৰপ'জড ৰিজাৰ্ভ ফৰেষ্ট হয় তো এইখন অলৰেডি প্ৰপ'জ কৰা হৈছিলে ৰিজাৰ্ভ ফৰেষ্ট হিচাপে তো তাতে এখন আমাৰ কি হয় বায়'ডাইভাৰ্চিটি পাৰ্ক বনাইছে আসাম গভৰ্ণমেণ্টে এখন বায়'ডাইভাৰ্চিটি পাৰ্ক বনাইছে কি নাম দিছে সাহিত্য মণিকী উপবন ৰিচেণ্টলি অসম চৰকাৰে তেনেকুৱা সাহিত্য মণিকী উপবন বুলি এটা স্কিম ধাৰ্য কৰিছিলে যিটোৰ আণ্ডাৰত আপোনাৰ অসমত কেইবাখনো এনেকুৱা বায়'ডাইভাৰ্চিটি পাৰ্ক বনোৱা হ'ব আৰু এই ধুবুৰীত এইখন বনাবলৈ গৈ আছে আলোকঝাৰী প্ৰপ'জ ৰিজাৰ্ভ ফৰেষ্টত দ্য পাৰ্ক উইল ডেভেলপ আণ্ডাৰ কম্পেনচেটৰী আফৰেষ্টেশ্যন ফাণ্ড মেনেজমেণ্ট এণ্ড প্লেনিং অথৰিটি কেম্পা শ্বৰ্টলি কেম্পা বুলি খুব পপুলাৰলি জনা যায় গতিকে এই কেম্পাৰ আণ্ডাৰত মেইনলি এই পাৰ্কখন বনিবলৈ গৈ আছে কম্পেনচেটৰী আফৰেষ্টেশ্যন ফাণ্ড মেনেজমেণ্ট এণ্ড প্লেনিং অথৰিটি এক্সাম পইণ্টৰ ভিউৰ পৰা যিখিনি আছিলে আমি অলৰেডি সদৰি কৰিলোঁ নেক্সট ইয়াৰ লগত জড়িত এটা আমি কুৱেশ্যন আপোনালোকলৈ আগবঢ়াইছোঁ দ্য ষ্টেট বাৰ্ড অফ আছাম ষ্টেট বাৰ্ড অফ আছাম বুলি আমি কাক জানো হোৱাইট উইংড উড ডাক গতিকে এই হোৱাইট উইংড উড ডাকটো আমাৰ অসমৰ ৰাজ্যিক পক্ষী হয় ইজ ফাউণ্ড ইন হুইচ অফ দ্য ফলোয়িং নেশ্যনেল পাৰ্কছ ইয়াক আমাৰ কি বুলি কয় দেওহাঁহ বুলিও কোৱা হয় অসমীয়া দেওহাঁহ বুলি কয় আৰু আপোনালোকে এতিয়া আমাক জনাব লাগে যে অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানত এই যিটো আমাৰ হোৱাইট উইংড ডাক বা দেওহাঁহ এই হাঁহটো পোৱা যায় গতিকে নামেৰি নেশ্যনেল পাৰ্ক কাজিৰঙা নেশ্যনেল পাৰ্ক ওৰাং নেশ্যনেল পাৰ্ক আৰু মানস নেশ্যনেল পাৰ্ক আপোনালোকে আমাৰ কমেণ্ট বক্সত এনচাৰটো জনাওক নেক্সট ইম্পৰ্টেণ্ট টপিক কুচিয়াৰা ৰিভাৰ চিল্টেশ্যন ইছ্যু ইণ্ডো বাংলা ট্ৰেড কামছ টু আ ষ্টেণ্ড ষ্টিল ইন কৰিমগঞ্জ ডিষ্ট্ৰিক্ট গতিকে আমি গম পালোঁ যে প্ৰথম কথা হ'ল আমাৰ নদীখন ক'ত আছে সেইটো জানি লোৱাটো ভাল গতিকে এতিয়া কুচিয়াৰা ৰিভাৰ ইজ আ ডিষ্ট্ৰিবিউটৰী ৰিভাৰ ইন বাংলাদেশ এণ্ড আছাম তাৰমানে কি হয় এইখন বাংলাদেশ আৰু অসম দুইটা জেগাতে এই কুচিয়াৰা ৰিভাৰখন আছে এইটো হ'ল কুচিয়াৰা নদী এইটো নদী বাইফাৰ্কেট হৈছে কি হৈছে যে ডিষ্ট্ৰিবিউটৰী হয় সুৰমা বুলি পেলাই এইটো নদী এইটো হ'ল সুৰমা নদী এইটো কুচিয়াৰা নদী কি হয় যে বাংলাদেশ আৰু ইণ্ডিয়া দুইটা জেগাত এই নদীটো আছে আৰু সেই নদীটোৰ আমাৰ মেইন ইম্পৰ্টেণ্ট মানে কাম হয় যে ইট ইজ এন ইম্পৰ্টেণ্ট ইণ্টাৰনেশ্যনেল ট্ৰেড ৱাটাৰৱে বিটুইন ইণ্ডিয়া এণ্ড বাংলাদেশ গতিকে ইণ্ডিয়া আৰু বাংলাদেশৰ মাজত যি আপোনাৰ ৱাটাৰৱে যিটো জলপথ সেই জলপথটোৰ এটা গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আছে কুচিয়াৰা নদীখনে আৰু ৰিচেণ্টলি ইয়াতে কি হৈছে যে নিউজটোত কি কোৱা গৈছে যে সেই নদীটোৰ যি ডেপ্থ এই গভীৰতা সেইটো কমি আহিছে তাৰমানে কি হয় চিল্টেশ্যন তাত কি জমা হৈছে যে শিল বালি আদি জমা হৈ পেলাই তাৰ যিটো গভীৰতা এইটো কমি আহিছে যাৰ বাবে ডাঙৰ যি ৱাটাৰ ভেছেল আছে যেনেকৈ ডাঙৰ শিপ হওক কিবা হওক তো তেনেকুৱা সেই ভেছেলবিলাক কি হয় পাৰ কৰাত অসুবিধা হৈছে আৰু যিটো আমাৰ মেইন এটা ৱাটাৰৱে ইণ্ডিয়া বাংলাদেশৰ মাজত দ্য নেক্সট ইম্পৰ্টেণ্ট টপিক ইজ ব্লু ফ্লেগ আমি নেশ্যনেল ফ্লেগ জানো আজি জানো আহক ব্লু ফ্লেগনো হয় কি তো আসাম ট্ৰিবিউনৰ এটা বৰ ইম্পৰ্টেণ্ট শিতান আপনি দেশ কো জানো এই আপনি দেশ কো জানত বহুত ইম্পৰ্টেণ্ট কিছুমান কথা আমাক সদৰি কৰে গতিকে আজি তেওঁলোকে দিছে যে ব্লু ফ্লেগ কি হয় ইণ্ডিয়াৰ 8খন বিচ যি আছে সেই বিচে কি হয় যে তেওঁলোকে সেই 8খন বিচে কি হৈছে এই ব্লু ফ্লেগ চাৰ্টিফিকেশ্যন পাইছে আৰু সেই 8খন বিচ কি হয় আমি তো জানিম তাৰ আগতে আমি জানি লওঁ যে ব্লু ফ্লেগনো হয় কি The blue flag is one of the world's most recognized voluntary eco-labels awarded to beaches, marinas, and sustainable boating tourism operations. The Blue Flag program is run by the international non-governmental non-profit organization FEE. FEE abbreviation হয় কাৰ Foundation for Environmental Education. এই অৰ্গেনাইজেশ্যনটোৰ এটা প্ৰগ্ৰাম হয় ব্লু ফ্লেগ প্ৰগ্ৰাম যিয়ে কি কৰে
বীজ বিলাকৰ এটা সাৰ্টিফিকেশন দিয়ে আৰু সেই সাৰ্টিফিকেশনটো কিহৰ ওপৰত বেছ কৰি পেলাই দিয়ে In order to qualify for the blue flag, a series of stringent environmental, educational, safety and accessibility criteria must be made and maintained. তাৰমানে কি কৰিব লাগিব যে এনভায়ৰনমেন্ট ফ্ৰেন্ডলি হ'ব লাগিব বীজ বিলাক গতিকে সেফটি হ'ব লাগিব সেই বীজ বিলাক তেনেকুৱা বহুত কিবা কিবি ক্ৰাইটেৰিয়া আছে there are nearly 33 criteria that must be made and qualify for a blue flag certification such as the water meets certain quality standards pani eta quality standard lagibo having waste disposal facilities jeneke amar waste bilak dispose koribole eta bhal facility lagibo for example any kind of garbage center or dustbin he bilak thakibo lagibo being disabled friendly then have first aid equipments gotike ei first aid equipment o thakibo lagibo gotike এই সার্টিফিকেশনটো পাবলে এখন বিটছে এই নিয়াৰবট আপোনাৰ 33 ক্ৰাইটেৰিয়া ফুলফিল কৰিব লাগিব এতিয়া আমি চাওঁ হক কোন কোন 8খন বিটছ আছে ইণ্ডিয়াৰ যিয়ে এই FEE ফাউণ্ডেশ্যন ফৰ এনভায়ৰনমেণ্টেল এডুকেশ্যনৰ সাৰ্টিফিকেশন পাইছে প্ৰথমতে শিৱৰাজপুৰ দ্বাৰকা দেন ঘোঘলা ডিউৰ যিখন ঘোঘলা আছে ঘোঘলাই পাইছে দেন কাছাৰকোড কৰ্ণাটকাৰ দুখন আছে কাছাৰকোড আৰু পাদুবিদ্ৰি দেন কপ্পাৰ আছে কেৰালা হুচিকোণ্ডা অন্ধ্ৰ প্ৰদেশ গোল্ডেন বিচ পুৰী আৰু ৰাধানগৰ আন্দামান নিকোবৰ গতিকে আমাৰ এক্সাম পইণ্ট অফ ভিউৰ পৰা কুৱেশ্যন কেইটা হ'ল যে ব্লু ফ্লেগ সাৰ্টিফিকেশন কোন অৰ্গেনাইজেশ্যনে দিয়ে আৰু যি 8খন বিচ এই 8খন বিচৰ নামটো আমি মনত ৰাখি যোৱাটো খুবেই জৰুৰী এতিয়া আপোনালোকে লাষ্ট কুৱেশ্যনটো আগবঢ়াইছো from which of the following states the Barak river originates Nagaland Manipur Assam Arunachal Pradesh ইয়াৰে কোনখন মানে ৰাজ্যৰ পৰা বৰাক নদীটো উৎপত্তি হৈছে আমাক শুদ্ধ উত্তৰটো আপোনালোকে কমেন্টত আমাক জনাওক আজি আসাম ট্ৰিবিউনখনৰ ইম্পৰ্টেন্ট যিবিলাক টপিক হেয়া অলৰেডি আমি ডিসকাস কৰিলো আৰু লগতে আমি তিনিটা খুব সুন্দৰ প্ৰশ্ন আপোনালোকলৈ আগবঢ়াইছিলো তাৰ আনসাৰ কেইটা আমি দিবলৈ গৈ আছো which of the following departments is ranked as লোক নিৰ্মাণ বিভাগ প্ৰথম কোৱেশ্যনটো আছিল এইটো উত্তৰটো হ'ল পাব্লিক ওয়াৰ্কছ ডিপাৰ্টমেন্ট ইন শৰ্ট PWD ৰিসেন্টলি PWD তেওঁলোকৰ নামটো সলনি কৰিছে লোক নিৰ্মাণ বিভাগ বুলি পেলাই the second question the state bird of Assam দেওহা Waitumuddak is found in which of the following national parks আৰু হেয়া পায় আপোনাৰ নামেৰি নেশ্যনেল পাৰ্ক নামেৰি নেশ্যনেল পাৰ্কত খুব এভেইলেবল হয় আমাৰ এই ৰাজ্যিক যেটো চৰাই 3 নম্বৰ কোৱেশ্যনটো হ'ল from which of the following states the Barak river originates the answer is Manipur তো আজিলে ইমানখিনিয়ে সো এনেকুৱা ধৰণৰ ভিডিও আৰু ভ্যালুয়েবল নোটছৰ বাবে আপোনালোকে আমাৰ ওয়েবসাইট লগতে ইউটিউব চেনেল ভিজিট কৰিব ধন্যবাদ